উৰুকালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা উখল মাখল হৈ পৰিছে প্ৰতিখন বজাৰ আৰু গুৱাহাটীৰ কথা যদি কওঁ উজান বজাৰৰ মাছৰ বজাৰৰ কথা আৰু নতুনকৈ কোৱাৰ প্ৰয়োজনে নাই এই সময়খিনিত মাছৰ বজাৰত ব্যাপক ভিৰ ইতিমধ্যে আজিৰ পৰা প্ৰস্তুতি চলিছে আৰু পুৱতি নিশাৰ পৰা মানে 4 বজাৰ মানৰ পৰাই তাত গ্ৰাহকৰ ভিৰ লাগিব নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকক জনাব বিচাৰিছোঁ উৰুকাৰ বজাৰৰ কথা মাছৰ দাম কিমানলৈকে উঠিব পাৰে বা বিভিন্ন সামগ্ৰীৰ দাম কিমান হ'বগৈ পাৰে মাছ কিমান ওজনৰ হ'ব পাৰে সেই মাছবোৰ এজনে কিনিব নে কেইবাজনে একেলগে মিলি কিনিব সেই সকলোখিনি কথা আপোনালোকক এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি জনাম কাৰণ বহু লোকে কৈ আছে যে এইবাৰ বজাৰ উভৈনদী হৈছে এবাৰ দাম বৰ বিশেষ এটা বঢ়া নাই এটা পক্ষই অৱশ্যে কৈছে যে দাম বাঢ়িছে কিন্তু যিমান বাঢ়িব লাগে বঢ়া নাই কিন্তু এটা পক্ষই কৈছে যে দাম বহুত বাঢ়িছে যি কি নহওক দাম বঢ়া নবঢ়া কথাবোৰ থাকিবই গ্ৰাহকৰ মনৰ বতৰা আমি লৈও আছোঁ কিন্তু বিহুৰ বতৰত আমি বিচাৰোঁ সকলো লোকে যাতে আনন্দ ফূৰ্তি কৰিব পাৰে সেয়েহে মূল্য বৃদ্ধিৰ জুয়ে যাতে কাকো কুঙা নকৰক সেইটো আমি কামনা কৰিছোঁ সৰ্বসাধাৰণৰ প্ৰতিটো স্তৰৰ মানুহে যাতে নিজৰ ঘৰখনত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিব পাৰে এতিয়া পিঠা লাৰু দৈ সান্দহ সকলোৰে উভৈনদী হৈ পৰিছে সেয়া লাগিলে গাঁৱৰ কথাই কওক বা চহৰৰ কথাই কওক বিভিন্ন প্ৰান্তত এইবোৰ এতিয়া উভৈনদী কাৰণ ভোগালীৰ বতৰ ভোগৰ বতৰ আৰু সকলোৱে ভোগৰ আনন্দ লয় অসমবাসী উদযাপন কৰিবলৈ সাজু হৈছে মাঘৰ বিহু আৰু ভেলাঘৰৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ বজাৰত কি যে ওলোৱা নাই দামবোৰ এনেকুৱা ধৰণৰ বিশেষকৈ প্ৰতীকী ৰূপত যিবোৰ ভেলাঘৰ বা মেজি ঘৰ ওলাইছে বিভিন্ন আকৃতিৰ মেজি ওলাইছে কিছুমান সৰু আকৃতিৰ মেজি ইমান মানৰ পৰা তেনেধৰণৰ মেজি ওলাইছে একেবাৰে ডাঙৰলৈকে আছে মানে 100 টকাৰ পৰা আৰম্ভ হৈ 1400 টকালৈকে আছে সেইটো এটা ব্যৱসায়ৰ অন্য দিশ বহুতে বাছি লৈছে এটা সময় অৱশ্যে গুৱাহাটীত এনেধৰণে মেজি ওলোৱা নাছিল এতিয়া প্ৰতীকী ৰূপত মেজি বিভিন্ন প্ৰান্তত বিক্ৰী কৰি থকা হৈছে 6 মাইলৰ ৰাস্তাৰ কাষতেই হওক খানাপাৰাততো ইতিমধ্যে ভোগালী মেলা বহিছে সেই ভোগালী মেলাৰ সন্মুখতেই হওক পিঠা লাৰু সান্দহ এইবোৰৰ সমান্তৰালকৈ দৈ ক্ৰীম এইবোৰৰ সমান্তৰালকৈ সেই প্ৰতীকী ৰূপত মেজিবোৰো তাত দেখিবলৈ পোৱা গৈছে আৰু সেই মেজিবোৰৰ দাম ইতিমধ্যে কৈছোঁ 100 টকাৰ পৰা 1400 টকা পৰ্যন্ত হয় অৱশ্যে তাত যদি আপুনি ভালদৰে দৰ দাম কৰিব পাৰে তেনেহ'লে কম মূল্যটো অলপ কিনি আনিব পাৰে বাঁহ খৰিৰ বোজা কাঠ খৰি এইবোৰ এতিয়া গুৱাহাটীত উভৈনদী হৈ পৰিছে আৰু প্ৰতিবিধ পিঠা পনা দৈৰ দাম কিছু পৃথক এবাৰ দেখিবলৈ পোৱা গৈছে বজাৰ ভেদে কোনোবা এখন বজাৰ যদি দাম অলপ বেছি কোনোবা এখনত অলপ কম আৰু দোকানীসকলেও আমাৰ সাংবাদিকক কৈছে যে সাধাৰণতে আমি কিবা এটা সামগ্ৰীৰ দাম যদি 200 টকা কৈছোঁ আমি তাক দৰদাম কৰি 150 মানত দি দিওঁ মানে দৰদাম যদি ভালদৰে কৰে আপুনি অলপ কম দামতো আনিব পাৰিব আৰু দোকানীসকলেও বৰ বেছি লাভৰ কথা একাংশ বজাৰত ভবা নাই একাংশ বজাৰত অৱশ্যে দোকানীসকলে বৰ বেছি লাভৰ কথাই চিন্তা কৰিছে যাৰ ফলত গ্ৰাহকৰ কিছু হাৰাশাস্তিও হৈছে যিকি নহওক সকলোৰে সমান থাকক গ্ৰাহকৰো হাৰাশাস্তি নহওক আৰু দোকানীৰো লোকচান নহওক সেইটো আমি কামনা কৰিম মুঠতে উৰুকা বুলি এতিয়া ব্যাপক ভিৰ ক'ৰবাত হাঁহ ক'ৰবাত কুকুৰা ক'ৰবাত ছাগলী এইবোৰ বজাৰো আমি দেখিবলৈ পাইছোঁ স্বাভাৱিকতে এইবোৰ বজাৰ থাকেই ভোগালীৰ বতৰত বা আন যিবোৰ খাদ্য সামগ্ৰী আছে মানুহে খায় যদি যিসকল ভেজ তেওঁলোকে যিসকলে ভেজিটেৰিয়ান তেওঁলোকে খোৱা খাদ্যৰো এতিয়া উভৈনদী হৈ পৰিছে পনীৰ বা তেনেকুৱা ধৰণৰ যিবোৰ খাদ্য সামগ্ৰীৰ প্ৰয়োজন কিন্তু উজান বজাৰৰ কথা আমি ক'ম বুলি যিহেতু কৈছিলোঁ উজান বজাৰত পুৱা 4 বজাৰ পৰাই আৰম্ভ হ'ব মাছৰ বজাৰ আৰু উজান বজাৰৰ মাছৰ বজাৰ গুৱাহাটীৰ কথা কেৱল আমি নকওঁৱেই গুৱাহাটীৰ বাহিৰৰ পৰাও বহু লোক আহে উজান বজাৰৰ এই মাছৰ বজাৰখনলৈ অসমৰো আন প্ৰান্তত মাছৰ বজাৰ বহে কাইলৈ একেই পুৱতি নিশা 4 বজাৰ মানৰ পৰাই মাছৰ বজাৰ বহিব গুৱাহাটীৰ সমান্তৰালকৈ অসমৰ আন প্ৰান্তৰো পৰিৱেশ আমি নিউজ 18ত আপোনালোকক ধাৰাবাহিকভাৱে দেখুৱাম আমি কেৱল মাত্ৰ গুৱাহাটীৰ উজান বজাৰৰ কথাই কৈছোঁ তেনেকুৱা নহয় আমি অসমৰ আন প্ৰান্তৰ বজাৰৰ কথাও ক'ম আন প্ৰান্ততো একেই মাছৰ বজাৰৰ এক উভৈনদী পৰিৱেশ দেখিবলৈ পোৱা যাব বিভিন্ন আকৃতিৰ মাছ ওলাব সেইবোৰ সাধাৰণতে এই যিবোৰ আলোকচিত্ৰ আছে এই আলোকচিত্ৰবোৰত দেখাৰ ধৰণৰেই আৰু এইখিনি সময়ত মাছৰ বজাৰৰ এটা অনন্য মাদকতা আছে অনন্য সুকীয়া এটা বৈশিষ্ট্য আছে আৰু সেই সুকীয়া বৈশিষ্ট্যটো সকলোৱে উপভোগ কৰি ভাল পায় মাংসৰ বজাৰতকৈও মাছৰ বজাৰৰ ওপৰত সকলোৰে গুৰুত্ব থাকে আৰু আপুনিও হয়তো যিসকলে এই মুহূৰ্তত চাই আছে তেওঁলোকেও হয়তো যদি আপোনালোকে মাছ খাই ভাল পায় তেনেহ'লে আপোনালোকেও হয়তো মাছৰ বজাৰত যাবলৈ এতিয়া হেতাৰ পৰা লগাই আছে বা সাজু হৈ আছে আমালৈ যিটো খবৰ আহিছে বিভিন্ন প্ৰান্তৰ পৰা উজান বজাৰলৈ আহিব প্ৰকাণ্ড মাছ বিভিন্ন প্ৰান্তৰ পৰা আহিব ব্ৰহ্মপুত্ৰৰ মাছ থাকিব বা সাধাৰণতে ব্ৰহ্মপুত্ৰৰ মাছে থাকে উজান বজাৰত 20 কেজি ওজনৰ প্ৰকাণ্ড চিতল মাছ গ্ৰাহকৰ বাবে আহিব
20 কেজি ওজনৰ কেইবাটাও প্ৰকাণ্ড চিতল মাছ আহিব বুলি আমাৰ সাংবাদিকে খবৰ সংগ্ৰহ কৰিছিল আৰু সেই তথ্য তেওঁলোকে পাইছে যিসকল মাছৰ বেপাৰী তেওঁলোকে সদৰি কৰিছে যে 20 কেজি ওজনৰ বা তাতকৈ বেছি ওজনৰ যদি পায় কোনোবাই আনিব তেনেকৈ কথাবোৰ কৈছে আৰু ইতিমধ্যেই উজান বজাৰৰ মাছৰ বজাৰখন সজাই পৰাই তোলা হৈছে মুঠতে উৰুকা বুলি ক'লে গাঁৱৰ দৰে উদুলি মুদুলি হৈ পৰিছে এতিয়া মহানগৰীৰ প্ৰতিখন বজাৰ প্ৰতিখন বিপণী মুঠতে এতিয়া সাজু হওক আপোনালোকো মাছৰ বজাৰ কৰিবলৈ উৰুকাত কিমান কিলোৰ মাছ আপুনি খাব যিসকলে মাছ খাই ভাল পায় মাছ খোৱা লোকসকলৰ বাবে কৈছোঁ আপোনালোকে হয়তো আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে যে আপোনালোকে কোনখন বজাৰত যাব অসমৰ ক'ত আপোনালোকে কোনখন বজাৰত মাছৰ বজাৰ কৰি ভাল পায় আপোনালোক কোন প্ৰান্তৰ বাসিন্দা আপোনালোকৰ তাত মাছৰ বজাৰ বহে নে নবহে যদি আপোনালোকে মাছ খায় আৰু গুৱাহাটীত মাছৰ বজাৰত আপোনালোকে উজান বজাৰত আহিব বিচাৰে নে উলুবাৰী বজাৰত যাব বিচাৰে নে বেলতলা বজাৰত যাব বিচাৰে ক'ত যাব বিচাৰে গুৱাহাটীৰ যিসকল বাসিন্দা তেওঁলোকৰো মতামত বিচাৰিছোঁ যে গুৱাহাটীৰ মাছ বজাৰ কৰি আপোনালোকে ক'ত ভাল পায় কাৰণ ভোগালী বুলি ক'লেই মাঘৰ বিহু বুলি ক'লে উৰুকা বুলি ক'লেই মাছ বজাৰৰ এটা বিশেষত্ব আছে সেয়েহে আপোনালোকৰ প্ৰান্তৰ কথা কওক অসমৰ উজনিৰ পৰা নামনিলৈ যিসকলে চাই আছে তেওঁলোকেও ক'ব পাৰে আপোনালোকৰ কাষত মাছৰ বজাৰ ক'ত কিমান বহে বা কেনেকুৱা ধৰণৰ বহে বা তাত কিমান ডাঙৰ মাছৰ মাছ বেপাৰীসকলে আনে আপোনালোকৰ মতামত আমি চাবলৈ ৰৈ আছোঁ আপোনালোকৰ মতামতখিনি আমি পঢ়িম আৰু আপোনালোকৰ ভোগালীৰ কেনেকুৱা আয়োজন সেইখিনিও আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আৰু সকলোকে ভোগালীৰ আন্তৰিক ওলগ জনাইছোঁ আমি পুৱতি নিশা 4 বজাৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ ব্যৱস্থা কৰিম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টত আমাৰ ডিজিটেল প্লেটফৰ্মতো আপোনালোকে দেখা পাব টিভিৰ মাধ্যমেৰে দেখা পাব ক'ত কেনেকুৱা ধৰণৰ বজাৰ বহিছে আপোনালোকে ধাৰাবাহিকভাৱে চাই থাকিব পাৰিব মানে আজি পুৱতি নিশাৰ পৰা আৰম্ভ কৰিম আমি একেবাৰে গোটেই দিনটো কাইলৈ চলিব আৰু তাৰ পাছতে আপোনালোকে আপোনালোকৰ স্থানীয় বজাৰতো হয়তো আমাৰ সাংবাদিকক দেখা পাব পাৰে আমাৰ স্থানীয় সাংবাদিকৰ সৈতেও আপোনালোকে কথা পাতিব পাৰে তেওঁলোকৰ সন্মুখত আপোনালোকৰ মতামতবোৰ ব্যক্ত কৰিব পাৰে এই মুহূৰ্তত এই পোনপটীয়া সম্প্ৰচাৰটোৰ